ONGC go back. Go back, go back. Okomaru Okomia Beauty ONGC go back. Go back, go back. Kolua Beauty Okom Beauty ONGC go back. Go back, go back. Okom Beauty ONGC go back. হয় শিৱসাগৰ ভটিয়াপাৰস্থিত ONGCৰ যেটো RDS 147 যেটো ৰিগ সেই ৰিগটোৰ পৰা অহৰহ বৰ্তমানেও গ্যাস নিগমন হৈ আছে গ্যাস নিগমন ৰোধ কৰাৰ ক্ষেত্ৰত ONGCৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে যাৰ বাবে বৰ্তমান ইয়াত প্ৰতিবাদ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে ইয়াত স্থানীয় ৰাইজে ONGCৰ বিৰুদ্ধে ONGCৰ গাফিলতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মই দেখাইছো বাগজান কাণ্ডৰ পৰা কোনো শিক্ষা নললে বাগজান কাণ্ডৰ পৰা শিক্ষা নললে ONGC যাৰ বাবে আসলতে এনে ধৰণে ঘটনা সংঘটিত হৈ আছে আৰু বৰ্তমান ইয়াৰ স্থানীয় ৰাইজে ইয়াত পথ অৱৰোধ কৰি এনে ধৰণে ক্ষোভ প্ৰকাশ কৰিছে মই দেখাইছো ONGCৰ বিৰুদ্ধে আসলতে ক্ষোভ প্ৰকাশ কৰিছে মই ভাষ্যলম জিলা প্ৰশাসন go back. So ONGC যেটো গাফিলতি তেওঁলোকৰ ভুলৰ কাৰণে আজি এই মানুহখিনি আজি সাফা হ'বলগীয়া হৈছে এই মানুহখিনি আজি যেটো বিষাক্ত যাৰ পৰা যেটো গ্যাস ওলাইছে এই গ্যাসে প্ৰতিজন মানুহৰ হাৰ্টত এফেক্ট কৰিছে উশাহ ল'ব পৰা নাই মানুহৰ স্বাস্থ্য অৱনতি ঘটিছে আৰু লগে লগে মানুহখিনিক যিটো তেওঁলোকে খোৱা বোৱা ব্যৱস্থা দিব লাগিছিল মানুহখিনি ঘৰ থাকিব নোৱাৰাকে বাহিৰত থাকিব লগা আছে খোৱা বোৱা যেটো ব্যৱস্থা দিব লাগিছিল তেওঁলোকে হেতু হেমাহি কৰিছে য'ত এফেক্টেড হৈছে বাৰিচুক অঞ্চলত বেছিকৈ এফেক্টেড হৈছে এই এফেক্টেড অঞ্চলত এতিয়ালৈকে কিন্তু তেওঁলোকে কোনো খোৱা বোৱা ব্যৱস্থা কৰি দিয়া নাই আৰু ONGC তেওঁলোকৰ উচ্চতম যিসকল কৰ্তৃপক্ষ উদ্ধতম কৰ্তৃপক্ষ আজি তাৰিখলৈকে আহি ইয়াত কিন্তু দেখা দিয়া নাই গতিকে আমাৰ ৰাইজে আজি ক্ষুভিত হৈছে যে আজি 3 দিন হৈ গ'ল তেওঁলোকে ব্যৰ্থ হৈছে তেওঁলোকে গ্যাস নিগমন কৰাত ব্যৰ্থ হৈছে তেওঁলোকে ইণ্টাৰনেশ্যনেল মানুহ আনক যদি অসমত নোৱাৰে কিন্তু বৰ্তমানলৈকে তেওঁলোকে কোনো যোগাযোগ কৰা নাই আৰু ONGC কৰ্তৃপক্ষই কোনো ইয়াত দায়িত্ব লয় তাৰ দায়ৰা মন্তব্য দিছে গতিকে আমি কিন্তু এই অনিৰ্দিষ্ট কাললৈ আমি এইটো বেৰিকেড কৰি ৰাখিম আজি দাদা কি ক'ব পৰিস্থিতি ক্ৰমান্বয়ে নাই এইটো ONGC আস্থা ল'ব লাগিব জনসাধাৰণে যেতিয়া পাইপখিনি নাপাব আমি কোনো কাৰণে মানি নলওঁ আমাৰ যিটো পাইপ আমি পাব লাগিবই ৰাস্তা এইটো ONGC এৰি দিয়া পাছত ENDA বনাইছিলে ENDA বনোৱাৰ পাছত ইয়াত এতিয়া সৰহভাগ ডাঙৰ গাড়ী সমূহে এতিয়া ONGC ইউজ কৰিছে তেওঁলোকে এই ভয়ানক সময়ত গাঁওবাসীক এই ভয়ানক বিপদলৈ ঠেলি দি আজি 3-4 দিনে এমুঠি অন্ন ব্যৱস্থা কৰা নাই গতিকে মই কম ONGC go back ক্ৰমান্বয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে প্ৰতিবাদ কৰিছে কাৰণ ONGCয়ে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিলে এই খাতটোত ওলাই থকা গেছ নিগমনৰ বাবে হেয়া নকৰাৰ বাবে এনে ধৰণে প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে মই পুনৰ ভাষ্যলমে স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজৰ পৰা আজি 3 দিনে ONGC কৰ্তৃপক্ষ আমাৰ কোনো দায়িত্ব লোৱা নাই সেই গতিকে আমি ধৰ্ণা আৰম্ভ কৰিছো আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব যিদিনালৈকে তেওঁ আমাৰ ওপৰত দায়িত্ব নল'ব আৰু যিদিনালৈকে তেওঁলোকৰ গেছ বন্ধ নকৰিব সেইদিনালৈকে আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব যে এটা পথ অৱৰোধ কৰি এনে ধৰণে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে কাৰণ তেওঁলোকক আজি 3 দিন হৈ গ'ল 3 দিনতো কোনো ধৰণৰ সুফল নাপালে ৰাইজে অহৰহ গেছ নিগমন হৈ আছে পৰিৱেশটো দূষিত হৈ গৈ আছে ক্ৰমান্বয়ে আৰু ইয়াৰ পৰা যিসকল স্থানীয় লোকক স্থানান্তৰিত কৰা হৈছিলে আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছিলে তেওঁলোকক যি প্ৰয়োজনীয় সা সুবিধা নিদিয়া অভিযোগ উত্থাপন কৰিছে আৰু যাৰ বাবে এনেধৰণে ONGCৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে ৰাইজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ